নমস্কাৰ, আজি হৈছে 12 জুন বৃহস্পতিবাৰ। আজি ৰাতিপুৱাৰ লগতে গোটেই দিনটো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ আহি পৰিছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ দৈনিক চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা কৰি লাইক কৰি দিব। আজিৰ দিনটো প্ৰথমটো বিগ ব্ৰেকিং নিউজ আহি পৰিছে। 10,200 টকালৈ বৃদ্ধি কৰা হ'ল আশা ছুপাৰভাইজাৰৰ দৰমহা। এটা অতিকৈ ভাল খবৰ আহি পৰিছে আশা ছুপাৰভাইজাৰলৈ। তো ৰাজ্যৰ লাখ লাখ আশাকৰ্মী আৰু ছুপাৰভাইজাৰসকলৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। 10,200 টকালৈ বৃদ্ধি কৰা হ'ল আশা আৰু ছুপাৰভাইজাৰৰ দৰমহা। আশা কৰ্মীসকলে 3,000 টকাৰ সলনি এতিয়াৰ পৰা লাভ কৰিব 4,000কৈ টকা। ছুপাৰভাইজাৰসকলে 9,000 টকা পাইছিলে আৰু 9,000 টকাৰ সলনি এতিয়াৰ পৰা লাভ কৰিব 10,200 টকা মাননি। 1 অক্টোবৰৰ পৰা লাভ কৰিব বৰ্ধিত দৰমহাসমূহ। ৰাজ্যৰ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত আহি পৰিছে। তো ৰাজ্যৰ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত, ছুপাৰভাইজাৰ আৰু আশাকৰ্মীৰ দৰমহা বৃদ্ধি কৰা হৈছে স্বাস্থ্যখনৰ প্ৰতি লক্ষ্য ৰাখি গুৰুত্ব প্ৰদান কৰি এই ডাঙৰ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে। আৰু আশাকৰ্মীসকলে আগতে পাইছিলে 3,000, এতিয়াৰ পৰা লাভ কৰিব তেওঁলোকে 4,000কৈ টকা মাননি। এটা অতিকৈ ভাল খবৰ আহি পৰিছে। ছুপাৰভাইজাৰসকলে 9,000 টকা লাভ কৰিছিলে, এতিয়াৰ পৰা লাভ কৰিব 10,200 টকা মাননি। 1 অক্টোবৰৰ পৰা লাভ কৰিব বৰ্ধিত দৰমহাসমূহ। আৰু ৰাজ্যৰ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত আহি পৰিছে স্বাস্থ্য খণ্ডৰ প্ৰতি গুৰুত্ব ৰাখি এই ডাঙৰ সিদ্ধান্তটো গ্ৰহণ কৰিছে কেবিনেটে। আৰু ৰাজ্যৰ লাখ লাখ আশাকৰ্মী আৰু ছুপাৰভাইজাৰসকলৰ বাবে আহিছে ডাঙৰ খবৰ। তেওঁলোকৰ দৰমহা বৃদ্ধি কৰা হৈছে 10,200 টকালৈ বৃদ্ধি কৰা হ'ল ছুপাৰভাইজাৰৰ দৰমহা। আৰু ছুপাৰভাইজাৰসকলে 9,000 টকা সলনি এতিয়াৰ পৰা লাভ কৰিব 10,200 টকা। আৰু আশাকৰ্মীসকলে 3,000 টকা লাভ কৰিছিলে, 3,000 টকাৰ সলনি এতিয়াৰ পৰা লাভ কৰিব 4,000কৈ টকা। পাছৰটো গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। কাছাৰত পুনৰ বাংলাদেশী আটক কৰা হৈছে। কাছাৰত পুনৰ বাংলাদেশী আটক হৈছে। 13জন বাংলাদেশী আটক কৰা হৈছে আৰক্ষীয়ে। কাটিগড়া, কালান আৰু জালালপুৰৰ পৰা আটক কৰে বাংলাদেশী কেইটাক। কাটিগড়াৰ ভাৰত বাংলাদেশ সীমান্তৰ বাংলাদেশলৈ যোৱাৰ পৰিকল্পনা কৰিছিলে তেওঁলোকে আৰু অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি দীৰ্ঘদিন আছিল ভাৰতত। কাছাৰত পুনৰ বাংলাদেশী আটক কৰা হৈছে। 13জনক আটক কৰা হৈছে আৰক্ষীয়ে। 13জন বাংলাদেশী আটক কৰা হৈছে আৰক্ষীয়ে। কাটিগড়া, কালান আৰু জালালপুৰৰ পৰা আটক কৰে বাংলাদেশী কেইটাক আৰক্ষীয়ে। পুনৰবাৰ জনাবলৈ চেষ্টা কৰিছোঁ, 13জন বাংলাদেশী আটক কৰা হৈছে আৰক্ষীয়ে। কাছাৰত আৰু কাটিগড়া, কালান আৰু জালালপুৰৰ পৰা আটক কৰে বাংলাদেশী কেইটাক। আৰু তেওঁলোকে কাটিগড়া ভাৰত বাংলাদেশ সীমান্তৰে বাংলাদেশলৈ যোৱাৰ পৰিকল্পনা কৰি আছিলে। পাছৰটো গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। ৰেল বন্ধ কৰি দিয়াৰ হুংকাৰ দেখাইছে ৰাজ্যৰ ৰান্ধনীসকলে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ দিছে। ৰেল বন্ধ কৰি দিয়াৰ হুংকাৰ তেওঁলোকৰ। আৰু তেওঁলোকৰ আমাৰ গাত জয়মতীৰ তেজ আছে বুলি তেওঁলোকে সাব্যস্ত কৰিছে। ৰান্ধনীসকলৰ NGO ভাঙিবলৈ তেওঁলোকে নিৰ্দেশ দিছে। আৰু আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰীণত কিছু দৃশ্য। এই দৃশ্য ৰান্ধনীসকলৰ তেওঁলোকৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু 2024 মুখ্যমন্ত্ৰী আৰু ৰান্ধনী সহায়িকাৰ যুঁজ দেখিবলৈ পোৱা গৈছে।